আজি অসমত 1 লাখ লৰাই চৰকাৰী চাকৰি পালে মই যদি সকলোৰে পৰা 1 লাখ টকা ঘোষ ললোহেঁতেন 1000 কোটি টকা মই ইনকাম কৰিব পাৰিলোহেঁতেন কিন্তু আজি অসমত সকলোৱে জানে যে চাকৰিৰ কাৰণে কোনেও টকা পইচা দিব নালাগে চাকৰিৰ যিমান দালাল আছিল পাৰ্মানেন্টলি মাটিৰ তলত সোমাই গল আৰু তেওঁলোকে মাটিৰ ওপৰত কেতিয়া উঠি আহিব নোৱাৰে শ্ৰদ্ধা যে অৰুণোদয় আঁচনি কিয় দিয়া হৈছে আজি আপোনালোকে চিন্তা কৰক গাঁৱে ভূঞে যিজনে অৰুণোদয় পোৱা নাই সেইজনে টিভিৰ আগত আহি কান্দিছে আজি আপোনালোকে টিভিত চাব কোনোবাই যদি অৰুণোদয় পোৱা নাই টিভিৰ সন্মুখত আহি আমাকো গালি পাৰিছে কান্দিছেও তাৰ মানে মানুহৰ অৰুণোদয় কিমান প্ৰয়োজন আছে যদি অৰুণোদয় প্ৰয়োজনে নাথাকিলেহেঁতেন মানুহে অৰুণোদয় বুলি ক'লে বুঢ়া আঙুলি দেখুৱাই দিলেহেঁতেন কিন্তু আজি আপোনালোকে চাব যে যেতিয়া 10 তাৰিখে গাঁৱৰ মানুহৰ বেংকৰ একাউণ্টত 1250 টকা জমা হয় সেই 1250 টকা ক'ত যায় গাঁৱৰ কাষৰ গেলামাল দোকানীখনে পায় টিউচন কৰা মাষ্টৰজনে পায় গাঁৱত গাখীৰ বিক্ৰী কৰা মোৰ সতীৰ্থজনে সেই পইচা লাভ কৰে আজি যিসকলে ইকনমিক্স পঢ়িছে তেওঁলোকে বুজি পায় যে পিৰামিডৰ তলত টকা পঠোৱাটো হৈছে আটাইতকৈ প্ৰয়োজনীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বেংক একাউণ্ট দিলে বেংক একাউণ্টৰ সুযোগ লৈ 2019 চনত আমি 18 লাখ মানুহক অৰুণোদয় আঁচনি দিলো 2022 চনত তাক আমি 27 লাখলৈকে বৃদ্ধি কৰিলো আৰু এই বছৰ আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবলৈ আগবাঢ়িছো মই উৎপল বৰা ডাঙৰীয়াক কৈছো যে গহপুৰৰ যদি 2-এটা পৰিয়ালে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই মই আৰু 3000 পৰিয়ালৰ বাবে আপোনাক আজিয়ে অৰুণোদয় আঁচনি দিছো যিসকল দুখীয়া পৰিয়ালে পোৱা নাই কোনেও দুখ পাব নালাগে কোনেও কষ্ট পাব নালাগে সকলোকে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম আগতে ৰেচন কাৰ্ড আছিলে ৰেচন কাৰ্ডত আমি 3 টকা দামত চাউল কিনিব লাগিছিল আপোনালোকৰ মনত আছে নাই মই নাজানো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিলে এতিয়া আমাৰ ৰেচন কাৰ্ডখন দেখুৱালে আমি হস্পিটালত ট্ৰিটমেন্ট কৰিব পাৰো বিনামূলীয়া চাউল পাও মধ্যবিত্ত পৰিয়ালেও মোক আজিকালি আহি কয় ৰেচন কাৰ্ড লাগে অশোক সিংগালে মোক সদায় কয় যে ঢেকিয়াজুলিৰ মধ্যবিত্ত মানুহখিনিও ৰেচন কাৰ্ড বিচাৰে মই খুদু দাদা কিয় বিচাৰে বুলে চাউলৰ কাৰণে নহয় ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে ট্ৰিটমেন্ট পাব পাৰে আৰু এই বছৰত অসমৰ ৰাইজে মেডিকেলত ট্ৰিটমেন্ট কৰাৰ বাবে আমি নাৰ্ছিং হোম আৰু মেডিকেল কলেজত 1000 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আমি উভতাই দিছো যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে তেওঁলোকে এই টকাৰ বোজ তেওঁলোকে সহিব নালাগে এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো এই বছৰৰ পৰা অক্টোবৰ সেপ্টেম্বৰ মাহৰ পৰা আমি ৰেচন কাৰ্ডৰ দোকানত চাউলটো দিমেই তাৰ লগত আমি বজাৰতকৈ 25 টকা দামত প্ৰতিটো পৰিয়ালক আমি 1 কেজিকৈ দালি দিয়াৰ ব্যৱস্থা কৰিম তাৰ লগে লগে প্ৰতিটো পৰিয়ালক বজাৰতকৈ 25 টকা কম দামত আমি চেনি পোৱাৰ ব্যৱস্থা কৰি দিম আৰু বজাৰতকৈ কম দামত 10 টকা কম দামত আমি 1 কেজি নিমখ পোৱাৰ ব্যৱস্থা কৰি দিম তাৰ মানে ৰেচন কাৰ্ড পালো ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউল পালো 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেন্ট পালো আৰু দালি যদি বজাৰত 100 টকা দাম ৰেচনৰ দোকানত 75 টকা পাম চেনি যদি 50 টকা দাম ৰেচনৰ দোকানত আমি 25 টকা পাম নিমখৰ দাম যদি 30 টকা ৰেচনৰ দোকানত আমি 20 টকাতে আমি লাভ কৰিবলৈ সক্ষম হম শ্ৰদ্ধা ৰাইজ লাহে লাহে ৰেচন কাৰ্ডৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি বাঢ়ি গৈ থাকিব যে এখন ৰেচন কাৰ্ডত দালিও পায় চেনিও পায় নিমখো পায় আৰু আমাৰ তাৰ লগে লগে এই ৰেচন কাৰ্ডতে আমি মেডিকেল ট্ৰিটমেন্টটো কৰিব পাৰো মোক উৎপল বৰা ডাঙৰীয়াই কৈছে যে গহপুৰত কিছু দুখীয়া পৰিয়ালে এতিয়াও ৰেচন কাৰ্ড পাব বাকি আছে
মই যিখিনি পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই দুখীয়া পৰিয়ালক তাকো ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিম সেই প্ৰতিশ্ৰুতিয়ে মই আজি আপোনালোকৰ আগত দি থৈ গৈছো শ্ৰদ্ধা ৰাইজ লোকসভা ইলেকশ্যনৰ সময়ত আমি আপোনালোকক কৈছিলো যে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম আজি অসমত ছোৱালীক পঢ়ুৱাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পিজি ফাৰ্ষ্ট ইয়াৰ আজি ছোৱালীবিলাকে মাহত বেংকৰ একাউণ্টত টকা পায় এই বছৰৰ পৰা প্ৰথম বৰ্ষৰ ছোৱালী দ্বিতীয় বৰ্ষ পাব আৰু প্ৰথম বৰ্ষত নাম লগোৱা ছোৱালীৰ এডমিশনো ফ্ৰী হ'ব আৰু তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম মাজে মাজে মোক কৈ থাকে ল'ৰাবিলাকে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি আমি তেওঁলোককো কৈছো যে এইবাৰৰ পৰা যিবিলাক ল'ৰা ডিগ্ৰী পাছ কৰিব পৰীক্ষাত ইণ্টাৰভিউ দিব গুৱাহাটীত যাব লাগে তেজপুৰত যাব লাগে ইণ্টাৰভিউ বাবে পঢ়িব লাগে মই ডিগ্ৰী পাছ কৰিছো দেউতা মাক পইচা খুজিব লাজ লাগে ডিগ্ৰী পাছ কৰা সকলো ল'ৰাক এক বছৰৰ কাৰণে আমি ২,৫০০ টকা কৰি বেংকৰ একাউণ্টত আমি দি থাকিম তাৰ ব্যৱস্থাও আমি হাতত লৈছো মই যেতিয়া মিটিঙত যাওঁ মোক ৰাইজে কয় যে ইলেক্ট্ৰিচিটিৰ দাম অলপ কমাই দিব নোৱাৰি নেকি অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলটো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলো ৰাইজক কৈছিলো যে জিঅ' টেগিং কৰোতে কিমান টকা দিব লাগে ৰাইজে কৈছিলে ২০,০০০ দিব লাগে ২৫,০০০ দিব লাগে এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে কোনো টকা পইচাৰ কথা নাই সুন্দৰভাৱে জিঅ' টেগিং হৈছে আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছো অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম তাৰ পিছত আকাশেদি স্যাটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহব চিনাক্তকৰণত কাম নহব যি হ'ব আকাশৰ পৰা স্যাটেলাইট দি হ'ব মানুহে দি একো নহয় গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব যোনে পাব লাগে ই পাব যোনে পাব নালাগে নাপায় ইয়াৰ